জন্মস্থানটো ইয়াতে না জন্ম গৃহভাগ এই ভাগ আপোনালোক য'ত আছে এই ভাগতেই 1924 চনৰ 22 ডিচেম্বৰ এই ভাগতেই কনকলতা বৰুৱাই জন্মগ্ৰহণ কৰিছিল। বীৰ শ্বহীদ মুকুন্দ কাকতি ঘৰত আজি আহিছোঁ। বাইদেউ কি হয়? মই ভতিজা বোৱাৰী। हेलौ लोगोफोर, आंनि इउटुब चेनेलाव नोंथांमोनखौ बयखौबो बरायहरनाय जाबाय। लोगोफोर, आं दिनै नोंसिनो देशनि थाखाय जिउ दान होनाय बीर शहीद कनकलता बरुवा आरो बीर मुकुन्द काकतिनि जोनोम जानाय न'खौ देखायहैगोन। सिगाङावनो नैबे शहीद जानाय कनकलतानि न' बियो। जायगाया बरङाबारि, बिश्वनाथ, गहपुर, आसाम। नैबे लामानि गेट। दायो आं नोंथांमोननो देखायलांसै, नोंथांमोना नायलांदो। नैबे नखराव फुजिग्रा मन्दिर। बिराद गोजाम बे न'आ, बेयावनो थालांनाय बियो। दिनैसिमबो बिराद मोजाङै दङ बे न'आ। लोगोफोर, आं दिनै कनकलतानि परियालनि न'आव फैदों आङो। नै दायो आं न'आव हाबनानै देखायनोसै नोंथांमोननो। नायलां। नै लोगोफोर, आं न'आव सफैबाय। नै लोगोफोर, देखायगासिनो आङो। दायो हाबबोबाय नै कनकलतानि। नै लोगोफोर, नायलां। नैबे फट'खौ कनकलतानि बिराद मोजाङै साजायना दोनदों। नैबे गासिबो सनमान होनायाव मोनजोबनाय। लोगोफोर, नैबेफोरबो गासिबो सनमान होनायाव गिदिर गिदिर सार्टिफिकेट मोननाय। बेयाव कनकलतानि परियालनि फेमिलि फट'फोरबो दोनफादों। नोंथांमोना नायलांबाय था, आं देखायगासिनो। बे आलासि जिरायग्रा रुम, बेयावनो साजायना दोनजोबदों। दानिया आङो न'खरनि मानसिनो फंनैसो खोथा रायज्लायनानै खिन्थालांनि। নমস্কাৰ দাদা। নমস্কাৰ। আজি মই দুষাৰমান কথা সুধিম আৰু কনকলতাৰ বিষয়ে। আমি আপোনালোকক প্ৰথম ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু প্ৰথমবাৰৰ বাবে আপোনালোকে এটা ইউটিউব চেনেল খুলি বড়ো সম্প্ৰদায়ৰ মাজত যিহেতু কনকলতা বৰুৱাক প্ৰচাৰ কৰিবলৈ ওলাইছে। আৰু আমি কনকলতা বৰুৱা পৰিয়ালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা। আৰু কনকলতা বৰুৱাৰ এইখন জন্মগৃহ। আৰু 1924 চনৰ 22 ডিচেম্বৰত কনকলতা বৰুৱাৰ এই গৃহতে এই জন্ম হৈছিল। আৰু এইবাৰ 2023 22 ডিচেম্বৰত 100 বছৰ হৈছে। আৰু চৰকাৰে যিহেতু পাতিছে, আপোনালোকে গম পাইছে, গহপুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত এটা আটকধুনীয়া অনুষ্ঠান হৈ গৈছে কনকলতাৰ জন্ম শতবাৰ্ষিকী। আৰু কনকলতা বৰুৱাৰ ক্ষেত্ৰত বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠানটো হৈছেই, আপোনালোকে জানে। আৰু যিহেতু মই কনকলতা বৰুৱাৰ ভতিজা, আৰু মোৰ ভতিজা হিচাপে মোৰ জেঠাইক যাতে গোটেই ভাৰতবৰ্ষতে প্ৰসাৰিত হওক
আপোনালোকেও প্ৰচাৰিত কৰিব লাগিব, যিহেতু সেই হিচাপে মই অশেষ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু দাদা মানে ইয়াৰ কিমান চনত জন্মটো হোৱাৰ পিছত আৰু ডেথ হোৱা আছে? হয়, 1924 চনৰ 22 ডিচেম্বৰত কনকলতা বৰুৱাৰ জন্ম এইখন গৃহতে হৈছিল। আৰু 1942 20 ছেপ্টেম্বৰ এই গৃহৰ পৰাই গহপুৰ থানালৈ ব্ৰিটিছৰ বিৰুদ্ধে কনকলতা বৰুৱাই সমদলত আগভাগ লৈ ইউনিয়ন জেক নমাই গহপুৰ থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই যঁতৰ সদিক তিৰংগা পতাকা উত্তোলনৰ কাৰণে তেওঁ আগবাঢ়িছিল সমদলত। এই গৃহৰ পৰাই গহপুৰলৈ গৈছিল আৰু 1942 20 ছেপ্টেম্বৰত তেওঁ শ্বহীদ হৈছিল গহপুৰ থানাত। আৰু এই জন্মস্থানটো ইয়াতে ন? জন্ম গৃহভাগ এই ভাগ আপোনালোক য'ত আছে এই ভাগতেই মই কৈছোঁ 1924 চনৰ 22 ডিচেম্বৰ এই ভাগতেই কনকলতা বৰুৱাই জন্মগ্ৰহণ কৰিছিল। दायो आं फैबाय बिर मकन्द काकतिनि न'आव फैदों। नै लोगोफोर न'आ बेनो, आं नोंथांमोननो देखायलांगासिनो। नै लोगोफोर नायलां, नै बेनो न'आ। नै लोगोफोर नायलांबानो जाबाय, आं देखायलांगासिनो। नै बेनो, नायलांबाय था लोगोफोर। नैबे हाबजेननायनि गेट, गोजौआव बिनि नाम लिरनानै दोनखादों। बिराद मोजां बानायदों गेटखौ। लोगोफोर नैबेनो बिर मकन्द काकतिनि न'आ। गोदोनि ब्रिटिशफोर थानाय दिनाव लुनाय बे न'आ, बेयावनो थादोंमोन बियो। आं दाना न'आव हाबलांनोसै। भारत उदांस्रिनि थाखाय बिर कनकलता आरो बिर मकन्द काकतिखौ गोसोखांनांगौ जायो। बिराद साफायै दङ दासिमबो बे न'आ। नैबे आलासि जिरायग्रा रुम, आं हाबनानै देखायलांसै। शहीद मकन्द काकतिनि फट' बियो। न'खरनि मानसिया नैबे सनमान मोननाय फट'। बिराद मोजां साजायनानै दोनदों न' सिङाव। বীৰ শ্বহীদ মুকুন্দ কাকতি ঘৰত আজি আহিছোঁ। বাইদেউ কি হয়? মই ভতিজা বোৱাৰী। ভতিজা ন? হয়। আজি কেইটামান কথা তাকে সুধিম আৰু আপোনাৰ ঘৰত আহি ভাল লাগিলে, আপোনাক লগ পাই বহুতেই ভাল লাগিছে। তাৰপিছত আৰু মানে কিমান চনত ই জন্ম হৈছিলে? তেওঁ জন্ম হৈছিলে 1918 10 আগষ্ট। আৰু ডেথ হোৱাটো? ডেথ হোৱাটো 1942 চনৰ আৰু 20 ছেপ্টেম্বৰ। ঘৰটো ইয়াতে নেকি? ঘৰটো ইয়াতে। তেখেতসকলৰ ককাইকহঁত আছিলে ইয়াতে। ককাইকহঁতৰ বাসস্থান ইয়াতে। তেখেতৰ জন্ম হৈছিলে সোণকানীত। ইয়ালৈ আহি ইয়াতে আন্দোলন কৰি তেখেতে শ্বহীদ হৈছে। আপোনাৰ মানে চৰকাৰৰ পৰা কিবা কিবি সুবিধা মানে কি, যোৱা বছৰ আমি 5 লাখ টকা এটা পাইছোঁ।
আৰু বছৰে বছৰেতো আমাক 20 ছেপ্টেম্বৰৰ দিনা সন্মান কৰেই হয়। গহপুৰত মাতি মাতি হয়। প্ৰতিবাৰ গহপুৰতে নহয় আমাৰ ছয়দুৱাৰ যিমান মিটিং হয় ততে মাতি মাতি আমাক সন্মান কৰে। হয়, আপোনাক লগ পাই ভাল লাগিল। হয় হয়, ঠিক আছে। আৰু ভাই ককাই কেইজন আছে? ভাই ককাই মুকুন্দ কাকতি 3জন আছিলে। হয়। নবীন কাকতি, লোহিত কাকতি আৰু মুকুন্দ কাকতি 3জন আছিলে। 3জনৰ এতিয়া এজনো নাই আৰু। এতিয়া আকৌ বৰ্তমান আপোনালোকৰ আমাৰ এতিয়া মোৰ হাজবেণ্ড আছে আৰু মোৰ ল'ৰা 3টা আৰু মই। ঠিক আছে, ভাল লাগিলে আপোনাক লগ পাই। হয়, ঠিক আছে, থেংক ইউ। लोगोफोर दिनैनि भिडिअ'खौ आं बेयावनो दोनथ'बाय।